দলৰ প্ৰতি দায়িত্ব দলৰ প্ৰতি কৰ্তব্য মই পালন কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। আজিৰ দিনটোত মোৰ অনুভৱ সেইটোৱে, কাৰণ এই দলটোৱে মোক যথেষ্ট দিছে। এই দলটোক মই যিমান দিছে সিমান মই এই দলটোক দিব পাৰিছোঁ নে নাই মই এইটো কথাটো মই নিজে বিচাৰ কৰিলে ভুল হ'ব। কিন্তু মই আজিৰ দিনটো মই অনুভৱ কৰিছোঁ যে মই দলটোৰ প্ৰতি যিটো মই এগৰাকী কৰ্মী হিচাপে এজন দলটোৰ সৈনিক হিচাপে মোৰ যিটো দায়িত্ব থাকিব লাগে সেই দায়িত্বখিনি মই পালন কৰা বুলি আজিৰ দিনটোত মোৰ অনুভৱ হৈছে। নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য থানবান হৈ গৈছে। এতিয়া অগপৰ জয়যাত্ৰা মসৃণ হৈ আছে বৰপেটাৰ কাৰণে। হয়, এতিয়া আপুনি কেনেকৈ ভাবে যে মই সংসদত গৈ কিবা এনেকুৱা নাই বস্তুটো মই অলপ আগতে কৈছোঁ যে আমি ইয়াত তাৰমানে কথাবিলাক নতুনকৈ আমি চিন্তা চৰ্চা কৰিব লাগিব। এতিয়া আজি বৰপেটা লোকসভা সমষ্টিৰ বৃহৎ এলেকা, ইয়াৰে ধৰি লওক আপোনাৰ চালাকাটিৰ পৰা আপটো আমিনগাঁও এটা বৃহৎ এলেকা। শুৱালকুছি একদম আমিনগাঁও তাৰমানে হেৰি যাব। এতিয়া এই বৃহৎ এলেকাটোত যথেষ্ট সমস্যা আছে। এই সমস্যাসমূহৰ যিবিলাক সমস্যা আছে এই সমস্যাসমূহৰ কিছুমান সমস্যা ৰাজ্য চৰকাৰৰ, কিছুমান সমস্যা সমাধান কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে। গতিকে আমি এই কথাবিলাক আমি আলোচনা বিলোচনা কৰিব লাগিব যে আমি কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে কোনবিলাক সমস্যা আমি সমাধান কৰিব পাৰিম। এই কথাবিলাক নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আলোচনা বিলোচনা কৰি আমি এই সমস্যাবিলাক চিনাক্তকৰণ কৰি সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাব লাগিব। মই আজি যোনটো নিৰ্দিষ্ট সমস্যাৰ কথাটো আমি ক'ব বিচৰা নাই, কিন্তু আমি সেই সমস্যাবিলাক চিনাক্তকৰণ নাই মই অলপ আগতে কৈছোঁ যে ৱাকফৰ দিয়াৰ নিচিনা হৈছে কথাটো। এতিয়া ধৰি লওক ৰাইজে তাৰমানে এইটো কনফাৰ্ম হৈ গৈছে যে ইয়াত তাৰমানে বিৰোধী নাই, গতিকে একচেটিয়া নিৰ্বাচন হ'ব বুলি তাৰমানে ৰাইজে অনুভৱ কৰিছে। তাৰ কাৰণে মই বৰপেটাবাসী ৰাইজক, বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজক মই আন্তৰিক মোৰ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে আমাক আশীৰ্বাদ কৰক যাতে তেওঁলোকৰ আশাবিলাক আমি বাস্তৱ ৰূপদান কৰিব পাৰোঁ, অসম গণ পৰিষদ বা আমাৰ মিত্ৰজোঁটক শক্তিশালী কৰিব পাৰোঁ। তাৰ কাৰণে তেওঁলোকে যাতে আমাক আশীৰ্বাদ দিয়ে উপৰিও এটাকে কামনা কৰে। ৰাজনাথ সিঙৰ সভাই কি ইংগিত দিব? নাই, ৰাজনাথ সিঙৰ বস্তুটো তেওঁৰ সভাই এইটোৱে ইংগিত দিব, তেওঁৰ সভাখনত যিটো জনাসমূহ কাম হ'ব সেইটোৱে হেৰি দিব, ইংগিত দিব যে এই সমষ্টিটোত নিৰ্বাচন একপক্ষীয় হ'ব, এইটোৱে ইংগিত দিব। নাই, CPM খেলিব, মই যিটো জানিছোঁ CPM খেলিব। নাই, বিৰোধী অৱস্থা তাৰমানে ঘটনালৈকে প্ৰত্যেকে তাৰমানে MP হ'ব বিচাৰে, প্ৰত্যেক দলেৰে MP পঠাব বিচাৰে। সেইটো তেওঁলোকে কুচকাৱাজ কৰিলে, সেই কুচকাৱাজ তেওঁলোকে আচলতে আজিৰ পৰা এক বছৰ আগতে এই কুচকাৱাজ আজি যিটো কুচকাৱাজ কৰিছে তেওঁলোকে এই কুচকাৱাজ তেওঁলোকে এক বছৰ আগতে কৰিব লাগিছিল। তেওঁলোকৰ এটা মিনিমাম প্ৰগ্ৰাম থাকিব লাগিছিল। তেওঁলোকে আসন ভাগ বতৰাৰ কথাটো আজিৰ যদি এই মুহূৰ্ত আজিৰ পৰা দুদিন পিছত নিৰ্বাচন ডিক্লেয়াৰ হ'ব, দুদিন পিছত নটিফিকেশ্যন হ'ব। গতিকে এই নিৰ্বাচনৰ আগমুহূৰ্তত আসন ভাগ বতৰা কৰিলেতো বস্তুটো নহ'ব। আচলতে বহুতে কয় যে বিশেষকৈ CPM কৈছে যে আচলতে ভূপেন বৰা বিজেপিৰ লগত লগ আছে, যাৰ কাৰণে নাই, সেই কথাবিলাক মই নকওঁ। বঙাইগাঁও কি হ'ব? আপোনাৰ লোকসভাত ACP হাতৰ পৰা বঙাইগাঁও বিজেপি নাই, এইটো বস্তুটো আপোনালোকে হেৰি মিডিয়াত পাইছে নে কি হৈছে, চিফ মিনিষ্টাৰে কি কৈছে গম পাইছে। বাই ইলেকশ্যনতো আমাৰ কেন্দ্ৰীয় থাকিব, এইটো বস্তুটো কৈছে মাননীয় মুখ্যমন্ত্ৰী। বাই ইলেকশ্যনৰ পিছত নাই, বাই ইলেকশ্যনৰ পিছত 26ত যেতিয়া ইলেকশ্যন হ'ব, 26ৰ ইলেকশ্যন হ'ব, তেতিয়া নতুন আৰম্ভ হ'ব নহয়, নতুন ডিছকাশ্যন আৰম্ভ হ'ব যে কোনটো সমষ্টিত আমি AGP খেলিম, কোনটো সমষ্টিত BJP খেলিব। যেনেধৰণে যোৱাবাৰ এইবাৰো আমাৰ যিবিলাক চিট আছে অহাবাৰ সেই চিটবিলাক নাপাব পাৰোঁ, আমি বেলেগ চিট পাব পাৰোঁ। গতিকে বঙাইগাঁও চিটটো 2026ত আমি পোৱা নাপাওঁ আজিৰ দিনটোত কোনেও ক'ব নোৱাৰে। আৰু তেতিয়া 26ত নিৰ্বাচনৰ আগে আগে আমাৰ মাজত মিত্ৰতা আলোচনা বিলোচনা হোৱাৰ পিছতহে আজিৰ তাৰিখত বৰপেটাৰ পৰা নিৰ্বাচিত হোৱাটো প্ৰথম। নাই, প্ৰথমটোৱে নহয়, এটা প্ৰতিক্ৰিয়া আছে নহয়, এটা প্ৰক্ৰিয়া আছে। এই প্ৰক্ৰিয়াটো সমাপন হোৱাৰ পিছতে বিধায়ক MP হোৱাটো নোহোৱাটো তথাপিতো আপোনাৰ উত্তৰাধিকাৰী কোন হ'ব বুলি ভাবে?
আপোনাৰ উত্তৰাধিকাৰী কোন হ'ব বুলি ভাবে বঙাইগাঁও মই এইটো কথা ৰাজনীতি বঙাইগাঁও বাকী ৰাজ্যক মই সুধিব লাগিব কথা পাতিব লাগিব তাত মূল যুঁজ কাৰ লগত হ'ব এফেক্ট কৰিব নে ভাবে নেকি?